নমস্কাৰ বন্ধুসকল। ৰবিবাৰৰ দিন অকণমান ওলাই আহিলোঁ, অকণমান বতাহৰ শব্দ আহি আছে, ক্ষমা কৰি দিব। বস্তু এটা দেখুৱাবৰ কাৰণেহে ৰ'লোঁ ইয়াতে। আমাৰ অসমখন এখন কৃষি প্ৰধান দেশ, কিন্তু মোৰ ইয়াতে ৰাস্তাতে দূৰ দূৰণিলৈকে খেতিপথাৰ আছে গোটেইখিনি। কিন্তু মই যিমান দূৰ দেখিছোঁ এই খেতিপথাৰবিলাকত আপোনাৰ বছৰটো মাত্ৰ 3 মাহহে ধান খেতি কৰে। তাৰ বাহিৰে বাকী সময়খিনি এই খেতি মাটিবিলাক এনেই পৰি থাকে, কোনো ধৰণৰ ব্যৱহাৰ নকৰে। গৰু ছাগলীয়ে ঘাঁহ বন খায় তেনেকুৱা। কিন্তু বৰ্তমান কৃষি প্ৰণালীবিলাক ইমান সলনি হৈছে, গতিকে আমাৰ অসমৰ ৰাইজে বা জনসাধাৰণে যিবিলাকে বিশেষকৈ খেতিৰ লগত জড়িত হৈ আছে, তেওঁলোকে অকণমান খেতিৰ কামত নিয়োজিত হৈ বিভিন্ন ধৰণৰ খেতি কৰিব পাৰি বুলি তেওঁলোকে নাভাবেনে, বা কি প্ৰব্লেমৰ ক্ষেত্ৰত বা কি অসুবিধাৰ ক্ষেত্ৰত কৰিব পৰা নাযায়, মই বাৰু ইমান ডিটেইলছত নাজানো। কিন্তু সেইটো জানিবৰ বাবেহে মই ভিডিঅ'টো বনালোঁ। আপোনালোকে যদি কোনোবাই জানে তেনেহ'লে জনাব কমেণ্টত, আৰু যদি কাৰোবাৰ কিবা বিশেষ ধৰণৰ মতামত আছে তেনেহ'লে নিশ্চয় কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, আৰু এনেকুৱা ধৰণৰ কণ্টেণ্ট বা এনেকুৱা ধৰণৰ টপিকৰ ওপৰত কথা শুনি থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।